ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 6 নম্বৰ অধ্যায়ৰ ত্ৰিভুজ চেপ্টাৰৰ 6.3 13 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। এই অংকটো খুবেই গুৰুত্বপূৰ্ণ, যিকোনো অংক তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। এইটো অলপ ভালদৰে চাই ল'বা, নিশ্চয় শিকিব পাৰিবা তোমালোকে। প্ৰশ্নটো হ'ল ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু কোন ADC সমান কোন BAC দেখুওৱা যে CA স্কোয়াৰ সমান CB ইনটু CD। ঠিক আছে, আমি কি প্ৰমাণ কৰিব লাগে? CA স্কোয়াৰ সমান CB ইনটু CD। এতিয়া মই এই প্ৰশ্নটো তোমালোকক সমাধান কৰি দি আছোঁ। প্ৰথমতে আমি ইয়াত এটা ত্ৰিভুজ আঁকি লওঁ। ত্ৰিভুজটো তোমালোকে চাই ল'বা। ত্ৰিভুজটোৰ নাম হৈছে কি ABC ত্ৰিভুজ। ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু। BC বাহু ইয়াতে আছে। BC বাহুৰ ওপৰত D এটা বিন্দু। ঠিক আছে, যাতে কি হয় মানে এংগুল, ইয়াত যিটো এংগুল হ'ব ADC, এইটো কাৰ সৈতে সমান হ'ব? কোন BACৰ সৈতে সমান হ'ব। BACৰ সৈতে সমান হ'ব। ঠিক আছে, এতিয়া আমি প্ৰথমতে ইয়াত যিখিনি দি আছে তোমালোকে এই লাইনখিনি লিখিব পাৰা। তোমালোকে ত্ৰিভুজ ABC D BC বাহুৰ ওপৰত থকা BCৰ ওপৰত থকা এটা বিন্দু যাতে কি হয় কোন ADC সমান কোন BAC, কোন ADC সমান কোন BAC। ঠিক আছে, দেখুৱাব লাগে যে বা প্ৰমাণ কৰিম যে CA স্কোয়াৰ CB ইনটু CD, CA স্কোয়াৰ CB ইনটু CD। এটা প্ৰমাণ। আমি প্ৰথমে ল'ম ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC। ত্ৰিভুজ ABC, এই দুটা ত্ৰিভুজ প্ৰথমতে আমি সদৃশ দেখুৱাব লাগিব। মই ত্ৰিভুজ দুটা ইয়াত অনুৰূপ ৰূপত সজাই দিছোঁ। ইয়াত দি দিবা তোমালোকে, ইয়াত ADC আৰু এইটো যেনেকৈ আছে এইটো তলত লিখা BAC। ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC, এই দুটা ত্ৰিভুজত প্ৰশ্নত দি আছে চোৱা ADC, তাৰমানে ইয়াৰ D কোণটো ইয়াৰ অনুৰূপ কোণ BACৰ সৈতে সমান। আমি এইটো লিখি ইয়াত ধৰি ল'ম ADC সমান এংগুল BAC। উক্তিৰ পিছত তোমালোকে যুক্তি দিব লাগিব। ইয়াত কাষত তোমালোকে যুক্তি দিয়া প্ৰদত্ত বা দিয়া আছে প্ৰদত্ত আৰু প্ৰদত্ত। ইয়াৰ পিছত তোমালোকে চোৱা দুইটা ত্ৰিভুজৰ ADCৰ C কোণ আৰু ABCৰ দুইটাৰ উমৈহতীয়া কোণটো হৈছে কি C। গতিকে কোণ Cক আমি সাধাৰণ কোণ বুলি লিখিম। কোণ C সমান কি? কোণ C সাধাৰণ কোণ। এই দুটা উক্তি সাপেক্ষে তাৰমানে আমি কি পালোঁ যে ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ ABC। সদৃশতাৰ চৰ্ত ইয়াত কি আহিব? অনুৰূপ কোণ কি আছে? AA যিটো আছে AA। সদৃশতাৰ চৰ্ত ইয়াত AA চৰ্তটো আহিব। ত্ৰিভুজ দুটা সদৃশ হৈ গৈছে। ত্ৰিভুজ দুটা সদৃশ হ'লে তাৰ অনুৰূপ বাহুৰ অনুপাতটো কি হয়? সমান অনুপাতত থাকে। তোমালোকে নিশ্চয় জানা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্তবিলাক তোমালোকে নিশ্চয় জানা। এতিয়া যিহেতু এই ত্ৰিভুজ দুটা সদৃশ হৈছে, গতিকে এই দুইটা ত্ৰিভুজৰ অনুৰূপ বাহু ইয়াত CA, তোমালোকে প্ৰথমতে CA ল'বা। ইয়াৰ পিছত তলত কি এইটোৰ অনুৰূপ বাহু কি হ'ব? CB। CA বাই CB সমান আকৌ আমি ইয়াৰ ল'ম কি? CD। কি ল'ম? CD আৰু ইয়াত কি আহিব? CA। এইখিনি আমি কেতিয়া লিখিব পাৰিম? যেতিয়া ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব।
আৰু ত্ৰিভুজ দুটা সদৃশ হৈছে সিহঁতৰ অনুৰূপ কোণবোৰ সমান, সেইকাৰণে ত্ৰিভুজ দুটা সদৃশ। সদৃশ হোৱাৰ পিছত আমি এইখিনি লিখাৰ পিছত আমি এতিয়া ক্ৰছ পূৰণ কৰি দিওঁ, চি এ ইনটু চি এ, চি এ ইনটু কি হ'ব চি এ সমান, এইফালে ক্ৰছ পূৰণ কৰি দিলে কি হ'ব চি বি ইনটু চি ডি, চি বি ইনটু চি ডি, চি এ আৰু চি এ পূৰণ হ'লে কি হ'ব চি স্কুৱেৰ চি বি ইনটু চি ডি। ছাত্ৰ ছাত্ৰীসকলক মই এইখিনিতে এটা কথা কওঁ যে তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত দিয়া বেল আইকনটো তোমালোকে টিপি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা। মই তোমালোকক এনেকৈ কিছুমান অংক সমাধান কৰি দিম, নিশ্চয় তোমালোক উপকৃত হ'বা। ভালদৰে তোমালোকে অংকখিনি কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে।